গীত মাতেৰে জীপাল হৈ পৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান। ASIৰ অৱসৰপ্ৰাপ্ত সঞ্চালক মানচাও ডক্টৰ KC নৌৰিয়ালক প্ৰদান লাচিত বঁটা। মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ। কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতি, মহিলা পৰিষদ আৰু গুৱাহাটীবাসী ৰাজ্যৰ সহযোগত আয়োজিত এই বিশেষ অনুষ্ঠানটি শৌৰ্য, বীৰ্য, ত্যাগ আৰু সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক সুঁৱৰি টাইপাৰ উদ্যোগত পালন কৰা হয় মহাবীৰগৰাকীৰ জন্ম জয়ন্তী। দেওবাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান। উক্ত অনুষ্ঠানটি মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। পুৱা 10 বজাৰ পৰা আৰম্ভ হয় এই বিশেষ অনুষ্ঠানৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় অনুষ্ঠানটি। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ভাস্কৰ জে গগৈয়ে। ইয়াৰ পাছতেই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে টাইপা কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দিলীপ গগৈয়ে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলনৰ পাছতেই অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানৰ বিহু নৃত্যৰে জীপাল হৈ পৰে কলাক্ষেত্ৰৰ বাকৰি। তাৰ পাছতেই অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠানৰ লগতে সমবেত সংগীত। দিনৰ 12 বজাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। উইনষ্টন চাৰ্চিলে এষাৰ কথা কৈছিল, যিটো জাতিৰ অতীত প্ৰীতি নাই সেইটো জাতিৰ কোনো ভৱিষ্যত নাই। আৰু উইনষ্টন চাৰ্চিলৰ সেই বক্তব্যশাৰী মই গভীৰভাৱে বিশ্বাস কৰোঁ। আজিও মই আপোনালোকৰ এই লাচিত দিৱসৰ অনুষ্ঠানত উপস্থিত হৈ মই উইনষ্টন চাৰ্চিলৰ সেই বাক্যশাৰীকে আমাৰ উঠি অহা প্ৰজন্মক সৰুগত কৰি আগন্তুক দিনত নিজক লৈ যাবৰ কাৰণে মূল মন্ত্ৰ হিচাপে যাতে তেওঁলোকে বুকুত লয় সেইটোৱেই মই প্ৰথমে আহ্বান জনাইছোঁ। আমাৰ বুৰঞ্জী এতিয়া আৰু আগৰ দৰে আমি অধ্যয়ন নকৰা হৈছোঁ। আমাৰ মাজত তেনেকুৱা বুৰঞ্জীবিদ এতিয়া নোহোৱাও হৈছে। কিন্তু যেটো বুৰঞ্জী প্ৰীতি আমাৰ খুব জৰুৰী, এটো কিন্তু আমি নতুন প্ৰজন্ম কিবা নহয় কিবা প্ৰকাৰে শিকাব লাগিব, বুজাব লাগিব, তেওঁলোকৰ মাজত সেই জাতীয় চেতনাটো আমি আনিব লাগিব। আৰু মই অন্তৰকৰণেৰে এটা কথা বিশ্বাস কৰোঁ, পৃথিৱীৰ বুকুত যদি কোনোবা এটা জাতি হিচাপে জীয়াই থাকিব লাগে, আমেৰিকাতেই থাকক, ইংলেণ্ডতেই থাকক, অষ্ট্ৰেলিয়া, জাপান, জাৰ্মানী, চীন বা ভাৰতবৰ্ষ য'তেই নাথাকক কিয়, সেই জাতিটোক জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে কেইটামান উপাদান লাগে। যেনে ধৰক ভাষা,
সাহিত্য, কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা। আমেৰিকাতেই থাকক, ইংলেণ্ডতেই থাকক, সেই জাতিটোক জাতি হিচাপে কিহে চিনাকি দিয়ে? এটা নিজস্ব ভাষা, এটা নিজস্ব কৃষ্টি আৰু সংস্কৃতি, এটা সভ্যতা আৰু উন্নত মানৰ সাহিত্য। ইয়াৰ বাহিৰে এইখিনি বস্তু আমি দেখোঁ, আমি ভাষাটো দেখোঁ, আমি কওঁ, আমি লিখিত সাহিত্য পঢ়োঁ, আমাৰ সংস্কৃতি আমি দেখোঁ, গম পাওঁ। কিন্তু তাৰ বাহিৰেও এটা জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে যেটো বস্তুৰ খুব দৰকাৰ, যেটো আমি নেদেখোঁ, যেটো আমি নপঢ়োঁ, যেটো আমি নাচাওঁ, যেটো আমি নুশুনো। শংকৰদেৱ আমাৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে আত্মাস্বৰূপ। কাৰণ আমাৰ শংকৰদেৱে পৰৱৰ্তী সময়ত চুকাফাৰ পিছত যদি আমি যেটো সাংস্কৃতিকভাৱে, সাহিত্যিকভাৱে যিখন সমাজ আমাক দিছিল, আমি শংকৰদেৱৰ পৰাই এই আধুনিক অসমখন পোৱা বুলি আমি ক'ব পাৰোঁ। জানিব পৰা অনুসৰি 2012 চনৰ পৰা টাইপাই প্ৰদান কৰি আহিছে মহাবীৰ লাচিত বঁটা। সেইদৰে 2024 বৰ্ষৰ বাবেও এই বঁটা আগবঢ়োৱা হয় বিশিষ্ট প্ৰত্নতত্ন বিভাগৰ বিশেষজ্ঞ তথা ASIৰ অৱসৰপ্ৰাপ্ত সঞ্চালক KC নৰিয়াললৈ। উক্ত অনুষ্ঠানত লাচিত দিৱসৰ লগত সংগতি ৰাখি এখনি নাট মঞ্চস্থ কৰা হয়। নাটকখনত অভিনয় কৰা আটাইকেইগৰাকীৰ শিল্পীৰ সাৱলীল অভিনয়ে উপস্থিত দৰ্শকক আমোদ দিয়া পৰিলক্ষিত হয়। ইফালে উক্ত অনুষ্ঠানত অতিথিৰ আসন অলংকৃত কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণোজ পেগুৱে। মহাবীৰ লাচিত বৰফুকনৰ এই 402 সংখ্যক জন্ম জয়ন্তীত তেখেতৰ ব্যক্তিত্ব, তেখেতৰ বীৰত্ব, তেখেতৰ বুদ্ধিমত্তা, তেখেতৰ ৰণকৌশল, তেখেতৰ দক্ষতা, এই সকলোখিনি আমি যাতে আজিৰ অসমীয়াই আমি যাতে অধ্যয়ন কৰোঁ আৰু তাৰ পৰা আমি শিকিবলৈ যত্ন কৰোঁ। সাহস আৰু বল সিয়ে একমাত্ৰ কথা নহয়। সাহস আৰু বলৰ লগত যদি বুদ্ধি আৰু দক্ষতা তাৰ লগত যদি সংযোজিত নহয়, তেনেহ'লে আমি সফলতা লাভ কৰা মানে সম্ভৱপৰ নহয়। আৰু এটা কথা, এই বৰ্তমান পৃথিৱীখনত সৰ্বত্ৰ চৰ্চিত গুৰুত্বপূৰ্ণ যিসমূহ টপিক আছে, সেই টপিকসমূহৰ ভিতৰত অন্যতম এটা, যাক আমি 21st century বা একবিংশ শতিকাৰ দক্ষতা বা স্কিল বুলিও তাক শ্ৰেণীভুক্ত কৰোঁ, সি হ'ল লিডাৰশ্বিপ বা নেতৃত্ব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।